মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আগত মই আজি এটা নতুন পাঠ লৈ উপস্থিত হৈছো। পাঠটি হ'ল ত্ৰিকোণমিতিক অৱধাৱলী। ইন ইংলিছ ইট ইজ কল্ড ত্ৰিকোণমিতিক আইডেন্টিটিজ। গতিকে এই পাঠত আমি কি কৰিম, কিছুমান ত্ৰিকোণমিতিৰ সূত্ৰ কৰিম আৰু এই সূত্ৰ এপ্লাই কৰি 8.4 অংকখিনি আমি কৰিম। আৰু এই সূত্ৰখিনি তোমালোকৰ কাৰণে অতিকৈ প্ৰয়োজনীয়, আৰু এই সূত্ৰখিনি জানিলেহে তোমালোকে 8.4 অংকখিনি বা তাৰ লগত সংগতি থকা অংকবিলাক পাৰিবা। গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে, তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু মই আপলোড কৰা নতুন নতুন ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা আৰু ভিডিঅ'টোত লাইক কৰিবা আৰু কমেণ্ট দিবা। থেংক ইউ। এতিয়া আমি আহোঁ আমাৰ আজিৰ বিষয়বস্তু ত্ৰিকোণমিতিক অৱধাৱলী। তাৰমানে ত্ৰিকোণমিতিক কিছুমান সূত্ৰ। ইয়াতে তিনিটা মূল সূত্ৰ আছে। Number 1, cos square a plus sin square a equal to 1. কি আছিল? cos square a plus sin square a equal to 1. এনেকা ধৰণৰ যদি কোৱা, এটাৰ মান কিন্তু ডাইৰেক্ট আমি 1 লিখিম। Number 2, 1 plus tan square a equal to sec square a. Number 2, 1 plus tan square a equal to sec square a. And number 3, 1 plus cot square a equal to cosec square a. গতিকে এই তিনিটা সূত্র হল গ্র্যান্ডফাদার বা ফাদার। So from these three primary formula we get the others formula. Okay, গতিকে তোমালোকে এটা কথা এই যে মনত রাখিবা, cos square a plus sin square a equal to 1 আমি এনেকৈ লিখিব পাৰো, sin square a plus cos square a equal to 1 বুলিও লিখিব পাৰো, হয় না? গতিকে এতিয়া আমি কৰিম এই সূত্ৰৰ পৰা আৰু কিছুমান নতুন নতুন সূত্ৰ ওলাব। এই সূত্ৰৰ বিষয়ে আমি এতিয়া তোমালোকৰ আগত আলোচনা কৰিম। আহা এতিয়া নতুন আলোচনালৈ আহো। নাম্বার 1 ফর্মুলাটো কি আছে? cos square a plus sin square a equal to 1. ওকে, ইয়াৰ পৰা চোৱা এই সূত্ৰটোক আমি নাম্বার 1 এনেকৈ লিখিব পাৰো। এইটো হিপিনে ললো, cos এইটো ৰাখা, বাওফালে আছে ৰাখা, ইকুৱেল টু দিয়া দি হুপুনটো লিখি এইটো যদি প্লাসৰ sin square a যদি হুপুনে যায়, গতিকে কি হ'ব? মাইনাসৰ sin square a হ'ব। গতিকে এইটো এটা ফর্মুলা হলা, আৰু এই ফর্মুলাখিনি অনুসিদ্ধান্ত বুলি কোৱা হয়, কিন্তু এই ক্ষেত্ৰত আমি এইবিলাকক মেইন ফর্মুলা হিচাপে ব্যৱহাৰ কৰিম। গতিকে cos square a equal to 1 minus sin square a। এতিয়া চোৱাচোন, cosৰ পৰা যদি আমি স্কয়াৰটো উঠাই দিও, তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া কোনো ৰাশিৰ পৰা তোমালোকে যেতিয়া স্কয়াৰটো উঠাই দিয়া নহয়, তেতিয়া কোনো কথা নাই, চকু মুদিয়ে এটা ৰুট ওভাৰ দিব লাগিব, সেইটো খালি হবিনে। স্কয়াৰ কাৰণে ৰুট ওভাৰ দিছো, তাৰপিছত ইপিনে যি আছে তাকে লিখি দিম। গতিকে cos square a equal to 1 minus sin square a, আৰু ইয়াৰ পৰা আমি লিখিব পাৰিম cos a equal to root over 1 minus sin square. Now come to number 3. Number 3 আমি এইটো আগত ৰাখো, sin square a equal to 1 minus cos square a হ'ব, হয়নে? এইটো আছে, বাওফালে আছে প্লাস, বাওফালে ৰাখলো, এইটো ইয়াতে আছে, ইপিনে গলে মাইনাস হ'ব, হয়নে? এইটা sin a equal to root over 1 minus
cos square a sin a equal to 1 minus cos square a হলে ইয়াৰ পৰা আমি এনেকৈ চাৰিটা ফৰ্মুলা ইয়াৰ পৰা আমি পাম গতিকে আৰু মূল ফৰ্মুলাটো মিলাই ইয়াতে আমাৰ কেইটা ফৰ্মুলা হ'ল পাঁচটা ফৰ্মুলা হ'ল এতিয়া আমি আহো 2 নম্বৰলৈ 2 নম্বৰত কি আছে 1 plus tan square a equal to কিমান হ'ব sec square a হ'ব হল এটো মান কি হ'ব sec square a এটোৰ পৰা আমি এটো হল মূল সূত্র এই মূল সূত্ৰৰ পৰা আমি আৰু সৰু পৰা মানে পুতেক ওলাম বাপেকৰ পৰা ইয়াৰ পুতেক আৰু জিয়েক কেইটা হয় এইখিনি আমি ওলাম গতিকে ইয়াতে সহসন আমি কি কৰিব পাৰিম কোন প্ৰথমতে আমি প্ৰত্যেক আমি বাবনেওৰা আনিব পাৰো হয়নে নাই এটো হাল হলনি কৰি দিও দিয়াছল হাল হলনি কৰি দিলে কি হ'ব sec square a equal to 1 plus tan square a হল এটা ফর্মুলাটা সিধা লিখিলো এতিয়া আমি ইয়াৰ পৰা যদি স্কয়ারটো উঠাই দিও স্কয়ার উঠাই দিলে কি হয় কোনো কথা নাই কিনে এটা কি হ'ব ৰুট হ'ব 1 plus tan square a হলে তাৰ পিছত 3 নম্বৰটো হ'ব কি এটা এটা হল আমি বাৰু এইটো রাখো tan square a আর এপিনে আছে sec square a এই অন্ড যদি হেটিতে যায় কি হবে বিনাশরণ হবে ঠিক এনেকৈ আমি ইয়াৰ পৰা tan a কি হ'ব tan এর ভ্যালুটো কি হ'ব √1 sec square a minus 1 হলে এইটো হল 10 আৰু এটা সূত্র পাবা আমি এটাই বিনে লম এইটোৰ বৰ্গ দে এইটোৰ বৰ্গ এটো বললে আমি কি হম এক নম্বর পৰা লিখা sec square a এই tan টো বিনা হলে minus tan square a equal to 1 মানে equal to 1 হবে sec square a minus tan square a equal to 1 হবে আকৌ আমি কি কৰিব পাৰো sec square a minus tan square a equal to 1 আৰু এটা সূত্র ইয়াৰ পৰা তোমালোকে লিখিব পাৰা tan square a minus sec square a equal to minus 1 এই ইয়াৰ পৰা tan square আছে ডিফিনে আনিলো minus হল আকৌ এটা ডিফিনে ললো minus হলে এই হল তোমার 1 plus tan square a equal to sec square a এটা মান সূত্র এটা হল আমি 3 নম্বৰত আছে কি 1 plus cot square a equal to cosec square a মানে এইটো আছিল 1 plus tan square a equal to 1 plus cot square a equal to cosec square a ঠিক এটা আগৰ নিচিনাকৈ ঘূৰাই লিখা এক নম্বৰ দি ঘূৰাই লিখলে কি হ'ব cosec square a equal to 1 plus cot square a এইটো কেনেকৈ হৈছে এই আছে এনেকুৱা b equal to a আছে আমি কি লিখিম সিধা কৰি লিখিম a equal to b হলে এতে 3 নম্বৰটো সোয়া 2 নম্বৰটো সোয়া কি আছে ইয়াৰ স্কয়ার উঠাই দিয়া cosec a equal to √1 plus cot square a এতিয়া হল ইয়াৰ পৰা আমি কটটো ৰাখি দিম মানে কটটো ৰাখিলে কি হ'ব cot square a equal to এটো স্কয়ারে অনটো এখানে যাব কটটো রাখা cosec মানে cot square a
equal to cosec square a minus 1 এই প্লাস আর 1 টো হতে গেলে মাইনাস হবে তার পিছত 4 নম্বর cot a equal to root over cosec square a minus 1 হল এতে কটর আর এতে আমি কি করি এই যে এক নম্বর পর আর সূত্র পাম কি হবে cosec square a minus cot square a equal to 1 আকৌ 6 নম্বৰত লিখিব পাৰা তোমালোকে কি লিখিব পাৰা এইটো পাৰা এইটো ইকুৱেল লৈ আহিলো cosec square a minus cot square a equal to 1 এতিয়া যদি এটা আমি ঘরে পকাই লিখো তাহলে ও এটা লিখিছো হইছে এটা আমি এটা ঘরে লিখিতো এটা লিখিছে তাহলে এটা কটটা আগে লিখো cot square a minus cosec square a equal to minus 1 হল সো এইখিনি হল তোমালোকৰ তিনিটা অভেদ আৰু সিহঁতৰ লগত জড়িত ফৰ্মুলা গতিকে মই তোমালোকৰ পাঠখিনি আকৌ এবাৰ ৰিকেপ কৰি দিছো মেন তিনিটা ফৰ্মুলা আছে অভেদ আছে কি cos square a plus sin square a equal to 1 তাৰপিছত 1 plus tan square equal to sec square 1 plus cot square equal to cosec square এতিয়া cos square plus sin square equal to 1 ৰ পৰা এটো ৰাখিলো এটো কিনে মাইনাস হ'ব ইয়াৰ ৰুট উঠাই দিলে এটা হ'ব আৰু ৰুট হ'ব আৰু এটো ৰাখিলে এইবাৰ এটো ইকুৱেল ললো তাৰপিছত ৰুট উঠাই দিছে এটো হৈছে মানে নেক্সট 1 plus tan square equal to sec square equal to এটো ঘূৰাই লিখিলো এটো মূল এটো ইয়াৰ পৰা ৰুট উঠাই দিলে স্কয়ার উঠাই দিলে ৰুট হ'ব tan ইয়াৰ পৰা আকৌ tan আছে এটো ইকুৱেল লৈ আহিলো ইয়াৰ পৰা 10 টো ৰাখিলো এইটো বাকি খিনি এনেকৈ বাকি অংকখিনি হ'ব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজিৰ ক্লাস নিশ্চয় ভাল লাগিছে আৰু যদি ভাল লাগে তোমালোকে ভিডিওটোত এটা লাইক দিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ টু ওয়াচ মাই চ্যানেল ম্যাথস অসম